স্বাগতম। আমাৰ এই পিচফুল প্ৰস্পেৰিটি আৰ্কিটেক্ট প্ৰগ্ৰেমটোৰ বিষয়ে কোৱাৰ আগতে দুটা কথা কৈ লওঁ। এই কথা আমি সকলোৱে জানো যে গৃহস্থ মানুহে অৰ্থ উপাৰ্জন কৰিব লাগে, ইনকম কৰিব লাগে। সেইটো এটা কৰ্তব্যৰ ভিতৰতে পৰে। কিন্তু অৰ্থ উপাৰ্জন কৰিবলৈ যাওঁতে যদি অশেষ মনোকষ্ট পাবলগীয়া হৈছে, তেতিয়াহ'লে আমি এটা কথা বুজিব লাগিব যে আমাৰ জীৱনৰ দিশটোত ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে। এটা কথা বহুতে হয়তো জানে যে সফলতা বা ছাকচেছৰ পিছত দৌৰিব নালাগে। জীৱনৰ দিশটো এনেকুৱা হ'ব লাগে যিটো দিশত গ'লে সফলতা সেই ব্যক্তিজনৰ পিছে পিছে আহে। বৰ্তমান সময়ত যদি আপোনালোকে আধ্যাত্মিকতাৰ লগত যদি সংযোগ আছে বা বিজ্ঞানৰ অগ্ৰগতিৰ লগত যদি সংযোগ আছে, আপোনালোকে কিছুমান শব্দ হয়তো শুনিব পাৰে যে মেনিফেষ্টেশ্যন বা ল অফ এট্ৰেকশ্যন, এই কথাবিলাক আপোনালোকে হয়তো শুনিব পাৰে। এটা কথা লক্ষ্য কৰিলে ধৰিব পাৰিব, মনৰ শান্তি অবিহনে জীৱনলৈ যদি প্ৰাপ্তি আহি থাকে, এচিভমেণ্ট আহি থাকে, তেতিয়া মানুহৰ জীৱনত প্ৰকৃত সফলতা নাহে। ইনাৰ টাৰ্মইল বাঢ়ি আহে, কেওছ বাঢ়ি আহে, লাহে লাহে আত্মধ্বংসৰ ফালে গৈ থাকে। আৰু ইয়াৰ বিপৰীতে ইনাৰ এলাইনমেণ্ট যদি থাকে, ক্লাৰিটি থাকে, তেতিয়া যদি মানুহে মেনিফেষ্টেশ্যন কৰে ইউনিভাৰ্চৰ এনাৰ্জিৰ লগত এলাইন কৰি, তেতিয়া মানুহৰ জীৱনলৈ সমৃদ্ধি বাঢ়ি আহে আৰু গ্ৰেট ছেটিছফেকশ্যন আহে। আমাৰ এই প্ৰগ্ৰেমটো ছিৰিয়াছ ব্যক্তিসকলৰ কাৰণে, যিসকলে জীৱনৰ এটা শুদ্ধ পথত থাকি মেনিফেষ্টেশ্যন কৰিব বিচাৰে, ইউনিভাৰ্চৰ লগত এলাইন কৰি মেনিফেষ্টেশ্যন কৰিব বিচাৰে। আমাৰ এই প্ৰগ্ৰেমটোত কি আছে সেই কথাখিনি থুলমূলকৈ ক'বলৈ গৈ আছোঁ। প্ৰথম কথা হ'ল, আমাৰ ক্লাৰিটি থাকিবই লাগিব। যদি জীৱনত কি কৰিম কি নকৰিম আমাৰ ক্লাৰিটি নাথাকে, তেতিয়াহ'লে অৰ্জুনৰ নিচিনা অৱস্থা হয়। তাৰ লগতে আমাৰ ইনাৰ এলাইনমেণ্ট থাকে, আমাৰ ইম'শ্যনবিলাকে যদি আমাৰ যদি খং ৰাগ, সেই নিগেটিভ ইম'শ্যনখিনি যদি আমাৰ নিয়ন্ত্ৰণাধীন থাকে, তেতিয়া আমি এটা জীৱনৰ দিশত আগবাঢ়িব পাৰোঁ। ইয়াৰ লগতে এনাৰ্জি এলাইনমেণ্ট, যি এনাৰ্জি এলাইনমেণ্ট আমাৰ ইউনিভাৰ্চৰ পৰা আমি পৃথক নহয়, ইউনিভাৰ্চৰ যি এনাৰ্জি, সেই এনাৰ্জিটো যদি আমাৰ নিজৰ এনাৰ্জিৰ লগত, আমাৰ নিজৰ কাৰ্যৰ লগত, যি কাৰ্য আমি নিজৰ যিটো কথা স্বধৰ্ম বুলি কয়, আমি নিজৰ এই কথাটো হৈছে স্বধৰ্ম মানে কোনো পেচন বিচাৰি থকা কথা নহয়। এটা নিৰ্দিষ্ট কিছুমান এটা এৰিয়াৰ ভিতৰত আমি কিবা এটা কাৰ্য কৰিব পাৰোঁ, সেই কাৰ্যটো আমাৰ নিজৰ নেচাৰেল টেণ্ডেঞ্চিৰ ভিতৰত পৰে। আৰু এই কথাটো এটা কাৰ্যৰ ভিতৰত সীমাবদ্ধ নহয়। আৰু কৰি থকা কাৰ্যটোকো মানুহে মেনিফেষ্টেশ্যনলৈ ৰূপ দিব পাৰে, এইটো বিশেষ ডাঙৰ কথা নহয়। আৰু সেই ক্ষেত্ৰত নিজৰ যিটো নেচাৰেল টেণ্ডেঞ্চিৰ লগত কাৰ্যৰ লগত আমি এনাৰ্জি এলাইন কৰি, ইউনিভাৰ্চৰ লগত এনাৰ্জি এলাইন কৰি, ক্লাৰিটি থাকিব লাগিব, কি কৰিম কি নকৰিম এই কথাখিনি ক্লাৰিটি থাকিব লাগিব, নিজৰ ছেল্ফ ৱৰ্থ থাকিব লাগিব, নিজৰ মূল্য গঢ়ি তুলিব লাগিব। এই কথাখিনিৰ লগত আমাৰ ইম'শ্যনেল এলাইনমেণ্ট আৰু ইনাৰ এলাইনমেণ্ট যদি হৈ থাকে, তেতিয়াহ'লে আমাৰ জীৱনলৈ সমৃদ্ধি উপচি আহে। এই প্ৰগ্ৰেমটোৰ মূল কথা হৈছে এইখিনিয়ে। আৰু আমি 2 সপ্তাহৰ এটা ডিজিটেল প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ এই গোটেই কথাখিনিৰ ওপৰত। আৰু যিসকলে আগ্ৰহ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ ৰাখিব। আমি বহুত বেছি আমি পাৰ্টিচিপেণ্ট ল'ব নোৱাৰোঁ, কাৰণ 2 সপ্তাহৰ সময়ত আমি 1-to-1 আমি ইণ্টাৰেকশ্যনো হ'ব, ব্যক্তিগত ইণ্টাৰেকশ্যনো হ'ব, যাতে পাৰ্টিচিপেণ্ট যিবিলাকে পাৰ্টিচিপেট কৰে তেওঁলোকৰ যিবিলাক ডাউট ক্লিয়াৰ হৈ এটা নিজৰ দিশটোত আগবাঢ়িব পাৰে। আৰু যিসকলৰ আগ্ৰহ আছে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ এটা হোৱাটছআপ কমিউনিটিটোৰ লগত জইন কৰি আমাৰ লগত যোগাযোগ ৰাখিব। তাত ব্যক্তিগত নাম্বাৰ বেলেগে দেখা নাপায়, সেইকাৰণে কমিউনিটি গঢ়ি তোলা হৈছে। আৰু এটা কথা আমি যদি লক্ষ্য কৰোঁ, আমি বহু কামত বহু অযথা টকা পইচা খৰচ কৰোঁ। বহু সময়ত যি খৰচবিলাকে আমাৰ জীৱনৰ প্ৰকৃত লাভ নিদিয়ে। আৰু এই ভেলুৱেবল প্ৰগ্ৰেমটো আমি বৰ্তমান সময়ত বহুত কম মূল্যত দিবলৈ গৈ আছোঁ। আৰু 1-to-1 ইণ্টাৰেকশ্যন হ'ব, যিটো ট্ৰেন্সফৰ্মেশ্যন প্ৰগ্ৰেম, 1-to-1 ইণ্টাৰেকশ্যন হ'ব, যেতিয়া আমি 10জন বা তাতোতকৈ বেছি আমি পাৰ্টিচিপেণ্ট ল'ব নোৱাৰোঁ, সেইকাৰণে লিমিটেড ছিট থাকিব। চ' আপুনি যদি বিচাৰ কৰি পাইছে আপোনাৰ এই কথাখিনি প্ৰয়োজন আছে, তেতিয়াহ'লে নিশ্চিন্ত মনে আহক।
আমাৰ লগত যোগাযোগ ৰাখিব। লগ পাম। নমস্কাৰ।